এটা ধুনীয়া বিহু ডান্স লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আৰু ডান্সটো হৈছে এটা গুৰুত্বপূৰ্ণ ডান্স আৰু এই দিনটোৰ অপেক্ষাত আমি সকলো মানে ৰখি আছিলোঁ এই দিনটোলৈ বাট চাই আছিলোঁ সকলোখিনি আৰু আপোনালোকে ভিডিঅ'টো গোটেই প্ৰত্যক্ষ কৰি আছে যে ল'ৰাবোৰ যে এইদৰে নাচি আছে আপোনালোকে হয়তো ভাবিছে ক'ৰবাত পিকনিক কৰিবলৈ গৈছে ক'ৰবাত ভ্ৰমণলৈ গৈছে সেইকাৰণে হয়তো ডান্স কৰি আছে নাচি আছে এইদৰে আৰু আপোনালোকে যিমানখিনি দেখি আছে কথাষাৰ সত্য যে এওঁলোকে নাচি থকাটো হয় যিহেতু আমি সকলোৱে দেখি আছোঁ কিন্তু কিয় নাচিছে ইয়াৰ গোটেইখিনি কথা সবিশেষ মই আপোনালোকক জনাম এটা এটাকৈ কিয়নো নাচি আছে আৰু এই আবেলি সময়ত যে ল'ৰাবোৰ নাচি আছে এইদৰে আবেগিক হৈ যে নাচিছে আৰু বহু অপেক্ষাৰ অন্তত সেই দিনটো যে আজি উপস্থিত হ'ল আৰু এই দিনটোৰ কাৰণে এই ল'ৰাখিনি ৰখি আছিলে মানুহখিনি ৰখি আছিলে আৰু এই কিয় ৰখি আছিলে এই কিনো আছে এই বিশেষ দিনটোলৈ যে অপেক্ষা কৰি আছিল অধীৰ আগ্ৰহেৰে মানুহবোৰ যে কেতিয়াবা বিৰাট চিন্তিত হৈ আছিল আৰু এই চিন্তিত হৈ থকাৰ সময়তে এটা ভাল খবৰ আহিছিল আৰু ভাল খবৰটো হৈছে এনেকুৱা এয়া হৈছে দৰা এইজন হৈছে আমাৰ সকলোৰে অতি মৰমৰ ৰিয়াজ আলী আৰু ৰিয়াজ আলী বৰ্তমান দৰা সাজি ঘৰৰ পৰা ওলাই আহিছে আৰু এইদৰে ৰিয়াজৰ লগত ওলাই আহিছে গাঁৱৰ একেবাৰে বহুখিনি যুৱক যুৱতীৰ লগতে ডেকা বুঢ়া সকলোখিনি সৰুৰ পৰা একেবাৰে আদিলৈকে গোটেইখিনি মানুহ ওলাই আহিছে আৰু আপোনালোকে দেখিছে যে চাওকে মাইকী মানুহখিনিও আহিছে মহিলাখিনি আহিছে পুৰুষ মহিলা উভয়ে একেবাৰে ৰিয়াজক আশীৰ্বাদ দিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছে আৰু ৰিয়াজৰ বিয়া বুলি কওঁতে মানুহ কিন্তু খুব আৱেগিক হৈ গৈছে খুব এটা আনন্দ উল্লাস কৰিছে মানুহখিনিয়ে আৰু চাই লওক যে আজি বাৰু ৰিয়াজৰ বিয়াটো এনেই পৃথিৱীত হৈয়ে আছে কিন্তু আজি ৰিয়াজৰ বিয়াখনত এনেকুৱা কিনো বিশেষ এটা দিন যিটো দিনৰ কাৰণে একেবাৰে গোটেই মানুহখিনি অপেক্ষা কৰি আছিল কাৰণ ৰিয়াজৰ বিয়াৰ কাৰণে গোটেইখিনি মানুহ যে অপেক্ষা কৰি আছিল আৰু ৰিয়াজক কিয়নো মানুহে ইমান ভাল পায় তাৰ কথাখিনি আজি মই গোটেইখিনি জনাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি চেনেলটো নতুন হয় তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো আপোনালোকে যদি ভিডিঅ'টো চাই খুব ভাল পায় বেল আইকনটো দবাই দিব আহি থকা ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগতে পাব যিহেতু বন্ধুসকল বাৰু যিয়ে নহওক আপোনালোকে ভিডিঅ'টো চাই আছে আৰু চাওক অটো গাড়ী আহিছে এই অটো ৰিক্সাখনত মানুহ উঠি আহিছে আৰু মানুহখিনি যে আহিছে ইয়াতে অকণমান দোৱা প্ৰাৰ্থনা কৰিব আৰু ইয়াৰ পৰাই যাত্ৰা আৰম্ভ কৰিব একেবাৰে কইনা ঘৰলৈ আৰু সবিশেষ জনাম যে কিয়নো ইমানখিনি মানুহ আহিছে চাওক কিদৰে গাড়ীত উঠিছে ইমানে উঠিছে মানুহ বহিব জেগা নোহোৱা হৈ গৈছে গতিকে চাই লওক বন্ধুসকল আজি যে ৰিয়াজৰ বিয়া আৰু বিয়াৰ কাৰণে যে মানুহখিনি অপেক্ষা কৰি আছিল ইয়াৰ মূল কাৰণ কি জানেনে ৰিয়াজ হৈছে ঘৰখনৰ একমাত্ৰ সৰু ল'ৰা আৰু ল'ৰাজনে ইমান এটা ডিচিপ্লিন মেইনটেইন কৰি চলে যে সময়ৰ পাবন্দী মতে চলে যিটো কাম যেতিয়া কৰিবলৈ কয় তেতিয়াই কৰি দিয়ে এইকাৰণে মানুহে খুব ভাল পায় আৰু মানুহৰ লগত খুব এটা ৰিলেশ্যন আছে বহুত ভাল ৰিলেশ্যন কোনোবাই তাক কিবা বেয়াকৈ ক'লেও সি অকাণ কৰি দিয়ে গতিকে এনেকুৱা এজন ল'ৰাক আজি মানুহে আশীৰ্বাদ দিবৰ কাৰণে এইদৰে ওলাই আহিছে আৰু চাওক কিমানখিনি মানুহ আহিছে আপোনালোকে নিশ্চয় দেখি আছে আৰু ৰিয়াজনো কোন হয় মই আপোনালোকক দেখুৱাম কাৰণ ৰিয়াজৰ বিয়াত এনেকুৱা বিয়াটো পৃথিৱীত গোটেই জেগাতে হৈ আছে প্ৰতিটো প্ৰান্ততে এনেকুৱা বিয়া হৈ আছে কিন্তু বিয়া হ'লেও এনেকুৱা বিয়া দেখা নাই যিখন বিয়াৰ কাৰণে গোটেই এখন গাঁৱৰ মানুহে অপেক্ষা কৰি আছিল তাৰিখটো কোনদিনা হ'ব কেতিয়া হ'ব বিয়া কেনেকুৱাকৈ হ'ব বিয়াখন এনেকুৱাকৈ বিয়া পাতিছে যিটো সময়ত মানুহে লাখ টকাৰ পেণ্ডেল খৰচ কৰি বিয়া পাতে তেনেকুৱা সময়ত এই বিয়াখন গোটেই গাঁৱৰ ল'ৰাবোৰে কি কৰিছে একেবাৰে পুৰণি দিনৰ সেই সময়টোলৈ উভতি গৈ কলৰ যিদৰে ৰভা দিয়া আছিলে এটা সময়ত ঠিক তেনেকুৱাকৈ কলৰ ৰভা দিলে কলৰে গোটেইখিনি কলগছৰে কৰিলে কলপাতেৰে কৰিলে গতিকে এইকাৰণে ভাল লাগিছে যে ল'ৰাখিনিয়ে কিন্তু হেৰাই যোৱা অতীতৰ সেই কিছুমান স্মৃতি একেবাৰে বয়সস্থ মানুহখিনিৰ আগত উলিয়াই দিয়াৰ কাৰণে মানুহখিনি বেছি উৎসাহিত হৈ গৈছে এইকাৰণে তেওঁলোকে যেতিয়া বিয়া হৈছিল তেওঁলোকৰ ৰভা হয়তো কলপাতৰ আছিল গেটবোৰ কলগছৰ আছিল আজিয়ে সেই পুৰণা পৰম্পৰাখিনিৰ কাৰণে আজি গোটেইখিনি মানুহ ওলাই আহিছে এতিয়া মই আপোনালোকক দেখুৱাম এখন ফটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাওক এয়া হৈছে ল'ৰাবোৰে একেবাৰে ৰাতিটো ডেন্স মাৰি আছে বিয়াৰ আগৰ দিনাৰ দৃশ্য ল'ৰাবোৰ ইমান উৎফুল্লিত হৈ নাচিছে সিহঁতে নিজে গম পোৱা নাই কিদৰে নাচিছে আৰু আমাৰ কেমেৰামেনটো ইমান ভাল নাছিল কাৰণে হয়তো তেখেতে অজানিতে ভিডিঅ'টো কৰিছিলে এইদৰে মই আপোনালোকক এটা ক্লিয়াৰ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰি আছোঁ অকণমান পিছত দেখিবলৈ পাব চাওক ৰাতিৰ এন্ধাৰত আৰু কিমান দেখিবলৈ পাব কিমান এনজয় কৰিছে আৰু চাওক মই ফটোখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ছাতিৰ তলত থকা এই দুজনে হৈছে যিজনে বগা ড্ৰেছ
মানে পৰিধান কৰি আছে সেইজনে হৈছে ৰিয়াজ আলী আৰু চাওক এইখন ফটো কিমান মানুহ ইমানখিনি মানুহ আহিছে যিমানখিনি মানুহ আপোনালোকে চিনি পাইছে এইখিনি মানুহ আহিছে বিয়া চাবৰ কাৰণে কাৰণ এখন বিয়া চাবৰ কাৰণে ইমান মানুহ ওলাই কেতিয়াও নাযায় আৰু যিমানখিনি মানুহ ৰিয়াজৰ বিয়াৰ কাৰণে গুচি গৈছে কাৰণ ৰিয়াজৰ বিয়াৰ কইনাঘৰৰ দূৰত্ব খুব বেছিতে 3 কিলোমিটাৰ যদিও কিন্তু আজি বিয়াখন ইমান কিলোমিটাৰ দূৰত্ব হৈ গৈছে মানে ইফালৰ পৰা সিফালৈ গুচি যাওঁতে 12-13 কিলোমিটাৰমান দূৰত্ব হৈ গৈছে হয়তো বেছিহে হ'ব তাতকৈ কম নহয় গতিকে চাওক এই আহিয়ে আছে মানুহ আহিয়ে আছে মানে শেষ হোৱা নাই এই এজন দৰা আৰু ইফালে দুষ্টিয়াক আৰু দৰাৰ লগত দোষ থাকে যেতিয়া আৰু চাওক এই মানুহবোৰ আহি আছে এজনৰ পিছত এজন ডেকা ল'ৰা আমাৰ হানিফালিও আছে আৰু ডেকা বুঢ়া সকলোখিনি আৰু ল'ৰা ছোৱালী সকলোখিনি আহিছে বয়সস্থখিনিও গৈছে বিয়া চাবৰ কাৰণে আৰু আপোনালোকে যে ভিডিঅ'টো চাই আছে একেবাৰে শেষলৈকে চাই থাকিব কোনো ধৰণৰ স্কিপ নকৰিব কাৰণ বিয়া সকলোৰে জীৱনলৈ আহে যিসকলে বিয়া পাতিছে আৰু হয়তো কিছুমানে টাৰ্গেট থাকে যে বিয়া নাপাতোঁ বুলি কিছুমানৰ টাৰ্গেট থাকে কিছুমানে বিয়া পাতিলে খুব কম সময়ত বিয়া পাতে আৰু কিছুমানে হয়তো বিয়াখনক মানে এটা বেলেগ হিচাপত পাতি লয় মানে বহুত দিন ধৰি কাৰ্যসূচীৰে বিয়া পাতে সেইটো বেলেগ হিচাপ কিন্তু আজি বিয়াখনত মানে চাওক ইমান ধুনীয়া বিয়া দৰাক কিন্তু গাড়ীত উঠাই লৈ যোৱা নাই এইকাৰণে লৈ যোৱা নাই গোটেই গাঁৱৰ মানুহখিনিয়ে ভাল পায় কাৰণে গাঁৱৰ মাজেৰে তাক দৰাজনক খোজকাঢ়ি লৈ যোৱা হৈছে এইকাৰণে লৈ যোৱা হৈছে যে গাঁৱৰ গোটেইখিনি মানুহে চাব যিমানখিনি মানুহ যাব নোৱাৰে তেওঁলোকেও চাব দৰাজনক এবাৰ মাত দিব সিমানখিনি আশীৰ্বাদ দিবৰ কাৰণে লৈ গৈছে কিন্তু দৰাজনক নিব পৰা গাড়ী গোটেই ব্যৱস্থাই আছে যিকোনো গাড়ীত গ'লে যাব পাৰে গাঁৱৰ প্ৰতিখন গাড়ী গাঁৱৰ ল'ৰাসকলে কিন্তু যি গাড়ীত উঠিব বিচাৰিছে সেই গাড়ীয়ে আনি দিছে কিন্তু ল'ৰাজনৰ কথা হ'ল যে মোক গোটেই গাঁৱৰ মানুহখিনিয়ে ভাল পায় যিহেতু গতিকে গাঁৱৰ মানুহখিনিৰ লগত খোজকাঢ়ি গৈছে আমাৰ বাৰেক ভাইও আছে বাৰেক ভাই পাছ আগবাঢ়ি গৈছে আৰু আপোনালোকে একেবাৰে শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।